আমাৰ এইবাৰ বানপানীত 25খন জিলা এফেক্টেড হৈছিলে 90টা ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছিলে 2715 ভিলেজ এফেক্টেড হৈছিলে 12 লাখ ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102 গৰাকী লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257টা ৰিলিফ কেম্প 2108টা ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিৱেশ সামান্য হোৱাৰ ফালে আগবাঢ়িছে যদিও শিৱসাগৰত এতিয়াও 3টা ৰেভিনিউ সাৰ্কেল এফেক্ট হৈ আছে 63খন ভিলেজ এতিয়াও বান আক্ৰান্ত হৈ আছে শিৱসাগৰ জিলাত 15টা ৰিলিফ কেম্প এতিয়াও চলি আছে য'ত নেকি 4188 গৰাকী ব্যক্তি আজিও ৰিলিফ কেম্পত বাস কৰিছে বিভিন্ন সময়ত মই ৰাজ্যৰ জনসাধাৰণক বানৰ সময়ত আমি কেনেকৈ সহায় কৰিম তাৰ বিষয়ে কেইবাটাও ঘোষণা আমি কৰিছিলোঁ আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে 15.86 কোটি টকা আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে মুখ্য শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহক পাঠদানৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা হাতত লৈছে শিক্ষা বিভাগে ইতিমধ্যে বিনামূলীয়া পাঠ্যপুথি এই বিদ্যালয়সমূহক আকৌ এবাৰ যোগান ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ ইউনিফৰ্ম নতুনকৈ আৰু দুসাজ ইউনিফৰ্ম কিনি দিয়া আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকললৈ 1000 3000 আৰু 5000 টকাৰ এককালীন সাহায্যও আগবঢ়াইছে আজি আমি এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আমাৰ ডেমেজ অংগনবাদী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনবাদী কেন্দ্ৰসমূহত যি পাঠদান কৰা হয় খেলা ধূলা কৰা হয় পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয় তাক যাতে নিয়মীয়া কৰিব পাৰি আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনবাদী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ শিৱসাগৰ জিলাত 350টা অংগনবাদী কেন্দ্ৰ চৰাইদেউ জিলাত 95টা অংগনবাদী কেন্দ্ৰ যোৰহাট জিলাত 37টা অংগনবাদী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনবাদী কেন্দ্ৰ 494টা অংগনবাদী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যিটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে 20 আগষ্টৰ আগতে আমি যোৰহাট আৰু শিৱসাগৰ জিলা যোৰহাট গোলাঘাট বিশেষকৈ ভাদ মাহ আহি আছে আমাৰ ভাদ মাহটো অসমৰ বাবে অসমীয়া ৰাইজৰ বাবে খুব গুৰুত্বপূৰ্ণ তাৰ ঠিক আগতে 20 আগষ্ট তাৰিখৰ আগতে আমি নামঘৰসমূহতো 1.5 লাখ টকা কৰি আমি মুকলি কৰি দিম যাতে ভাদ মাহৰ নাম প্ৰসংগৰ কাৰণে নামঘৰবিলাকো সাজু হৈ উঠিব পাৰে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে 50টাতকৈও অধিক মেচিন ব্যৱহাৰ কৰি
ৰাস্তা ঘাটসমূহৰ পৰা ডেব্ৰিজসমূহ মুকলি কৰিছে আৰু আজি প্ৰায়বিলাক ৰাস্তা আমি অন্তত যাতায়াতৰ যিটো মিনিমাম উপযোগী কৰি গঢ়ি তুলিব লাগে সেই দৃষ্টিৰে তাক মিনিমাম উপযোগী কৰি গঢ়ি তোলা হৈছে কিন্তু ৰাস্তাবিলাক পাৰ্মানেণ্টলি বনাবৰ কাৰণে পৰৱৰ্তী পদক্ষেপত আমি আৰু ব্যৱস্থা হাতত ল'ব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ